মই বৰ্তমান উপস্থিত গৌৰীপুৰ ১৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে লাগি থকা যে মধুসুলমাৰী প্ৰথম খণ্ড যে গাঁৱৰ ওচৰতে যি ৰেল ক্ৰচিং আজি ইতিমধ্যে ক'বলৈ যে ৰেল বিভাগৰ ফালৰ পৰা ইতিমধ্যে আজি বন্ধ কৰি দিয়াৰ ফলত ক'বলৈ যে এইখন গাঁৱৰ ৰাইজে ইতিমধ্যে ক্ষোভিত হৈ পৰিছে, প্ৰতিবাদ আৰম্ভ কৰিছে। মোৰ সহযোগী আছে, সহযোগীক মই ইয়াৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম। পোনে পোনে পৰিৱেশটো দেখাব, যাতে সম্ভৱ হয় পৰিৱেশ দেখাব। ক'বলৈ গ'লে এইখন গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনীয়া যি সমস্যা এতিয়া সমাধান নোহোৱাৰ ফলত আজি ক'ব লাগিব যে বাৰম্বাৰ ইতিমধ্যে ক'বলৈ যে লিখিত অভিযোগ দিয়াৰ ফলতো এই অভিযোগ অমান্য কৰি আজি ক'ব লাগিব যে এনেদৰে যে ৰেল বিভাগৰ ফালৰ পৰা ইতিমধ্যে বন্ধ কৰি দিয়াৰ ফলত আজি স্থানীয় ৰাইজে ইতিমধ্যে ক্ষোভিত হৈ পৰিছে, প্ৰতিবাদ আৰম্ভ কৰিছে যে এই যি ৰেলগেট আছে ৰেলগেট বন্ধ কৰি দিয়া নহ'ব। তাক লৈ দেখা পোৱা গৈছে স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰিছে। পোনে পোনে মই সহযোগীক মই দেখা পোৱা কৰিম ইয়াৰ যি পৰিৱেশটো দেখাব যে কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যে ক'বলৈ যে স্থানীয় ৰাইজে প্ৰতিবাদ আৰম্ভ কৰিছে যে ৰেল বিভাগৰ ফালৰ পৰা যে মানুহ আহিছে, যে কৰ্মচাৰীসকল আহিছে, ইতিমধ্যে বন্ধ কৰি দিয়ে নহ'ব। যদিও বন্ধ কৰি দিয়া হয় এইসকল ৰাইজে ক'ত যাব বা কেনেকৈ যাতায়াত কৰিব, স্কুলীয়া ছাত্ৰ ছাত্ৰীকে আদি কৰি ক'বলৈ গ'লে বিভিন্ন মানুহ ইয়াত যাতায়াত কৰে, হাজাৰ হাজাৰ মানুহ ইয়াত বসবাস কৰে। মই প্ৰথমতে ইয়াৰ স্থানীয় ৰাইজৰ লগত এজনৰ কথা পাতিম। আমাৰ ইয়াত একটা বিকল্প ব্যৱস্থা কৰি দিয়ক, আমাক নিজৰ ফালে এটা ৰাস্তা দিয়ক, নহ'লে আমি এইখিনি বন্ধ কৰিবলৈ নিদিওঁ। ইমান মানুহ কেনেকৈ যাব? পেচেণ্ট আছে ইয়াত, গাড়ী আছে ইয়াত, ৩-৪ হাজাৰ মানুহ আছে ইয়াত, এটা স্কুল আছে, এটা অংগনবাড়ী স্কুল আছে, ইয়াত মন্দিৰ আছে, বহুত কিছু অসুবিধা আছে, এটা পানী চাপ্লাই আছে। মানে আমি কেনেকৈ যাম? আজি ১০০-২০০ বছৰৰ পৰা ইয়াৰ পৰা যাই আছো, আজি বন্ধ কৰিবলৈ দিয়া হৈছে। আমি বহুত লিখিত অভিযোগ দিয়া হৈছে, কমচে কম 10 বাৰ হ'ব। আমি নিজে আলিপুৰ গৈছিলোঁ, পিটিশ্যন দি আহিছোঁ। আমাক আশ্বাস দিছে যে আমি কৰি দিম, কিবা উপায় কৰি দিম। আমাৰ মূল দাবী আছিল গেট, আমাক গেট লাগিব। যিটো ভাল হয় আমাক চাইডে ৰাস্তা দিব পাৰে, এইটো গেট কৰি বা আমাৰ গেট দিয়ক, কোনো আমাক হেৰি দিয়া নাই। আমাৰ চৰকাৰৰ কাছত আমাৰ আপোনাৰ চৰকাৰৰ কিবা অসুবিধা হৈছে, আমাক তলেদি ৰাস্তা বনাই দিয়ক, ৰাস্তা বনাই দিয়ক। এইটো মানে মধুসুলমাৰী পাৰ্ট 1 বহুত মানুহ, এইটো হিচাপ কৰি ইমান মানুহ আছে, এইখিনি গোটেইটো এই এৰিয়া গোটেইটো মানুহ হিচাপ কৰি মানে ইমান মানুহ আছে। আপোনাৰ নাইগড়ত 15টা মানে গাঁৱে আছে, এটা কৰি গাঁৱত কিমান মানুহ চব আছে। ইয়াতে স্কুল আছে, মন্দিৰ আছে, পানী চাপ্লাই আছে, মানে এনেকুৱা বহুত ধৰণৰ বস্তু, অংগনবাদী আছে, গোটেই বস্তু ইয়াতে। যদি বন্ধ কৰি দিয়ে বন্ধ চব মৰিব লাগিব, ডাইৰেক্ট বন্ধ কৰা মানে আমি মৰিব লাগে, এনেই মৰিব লাগে, কোনো কথা নাই। আমাৰ বন্ধ কৰি দিয়াৰ আগত আমাক তেলে গুলি কৰি মাৰক, নহ'লে আমি ৰাস্তা বন্ধ কৰি নিদিওঁ। জীৱন দিয়ে ৰাজি আছে, ৰাস্তা বন্ধ কৰি দিব নেকি কওক? মানে মই জনাইছো এইখন গেট নহ'লে ইয়াত ডেলিভাৰী পেচেণ্ট থকা আছে বহুত, এইবিলাক মেডিকেলত কেনেকৈ যাব? জীৱন থাকিলেতো ৰাস্তাবোৰ থাকিবই লাগিব। এইটো মানে ৰাস্তা বহু দিনৰ পৰা চলি আছে। এতিয়া চৰকাৰে মানে ইয়াত বহু জাগাতে গেট দিছে, ইয়াত গেট দিয়া নাই। গেটটো ছাৰ অনুৰোধ অসম চৰকাৰক মই জনাইছো যে লাগিবই গেট, এইটো মোৰ কৰ্তব্য। বন্ধ কৰা নহ'ব, বন্ধ কৰা নহ'ব, গেট আমাক লাগিবই, গেট আমাক লাগিব। ইতিমধ্যে আপোনালোকে শুনিলে স্থানীয় ৰাইজৰ মন্তব্য শুনিলে, কিয়নো ক'ব লাগিব যে কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো, লিখিত অভিযোগ দিয়াৰ পিছতো এই অভিযোগক অমান্য কৰি ইতিমধ্যে ক'ব লাগিব যে স্থানীয় ৰাইজৰ আজি যি মধুসুলমাৰী প্ৰথম খণ্ড গাঁৱৰ যি ৰেল ক্ৰচিং আছে, ৰেল ক্ৰচিং বন্ধ কৰি দিয়াৰ ফলত ইতিমধ্যে স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰিছে। কিয়নো ক'ব লাগিব যে ইয়াত হাজাৰ হাজাৰ মানুহ বসবাস কৰে এইখন ঠাইত, আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীও ইয়াত অহা যোৱা কৰে প্ৰত্যেক দিনাই। ক'ব লাগিব যে এইখন ৰাইজৰ মূল পথ এইটো। যদিহে আৰু এটা অভিযোগ কৰিছে, যদিহে ৰেল গেটটো বন্ধ কৰে বা ৰেল গেটটো নিদিয়ে বা অন্য ঠাইত ৰাস্তা বনাই নিদিয়ে বা বেলেগ ঠাইত দি অহা যোৱা ৰাস্তা বনাই নিদিয়ে বা এনেধৰণৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে, তেনেহ'লে আমি জান দিয়াত সাজু আছোঁ বা জান দিবলৈ আমি সাজু আছোঁ, কিন্তু ৰাস্তা আমি কেতিয়াও বন্ধ কৰিবলৈ নিদিওঁ। এনেদৰে ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ কৰিছে যে আমি জান দিবলৈ সাজু আছোঁ, কিন্তু ৰাস্তা আমি কেতিয়াও বন্ধ কৰিবলৈ নিদিওঁ। এই ধৰণে মন্তব্য কৰিছে এইখন ঠাইৰ ৰাইজে। মধুসুলমাৰী প্ৰথম খণ্ড গাঁৱৰ এয়া আছিল পৰিৱেশ, আমি আপোনালোকক দেখালোঁ। এয়াই আছিল এইখন ঠাইৰ স্থানীয় ৰাইজৰ মন্তব্য। কিয়নো ক'ব লাগিব যে এটা কথা ক'বই লাগিব, এতিয়া প্ৰশ্ন এটাই যে আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত
ৰেল বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে চাই থাকক ডানছ প্লাছ। মই আনিছৰ আলী, চাই থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।